ডবকাৰ যমুনা নৈত অবাধে অবৈধ খনন বালি মাফিয়াক ৰুধিবলৈ অক্ষম বন বিভাগ হোজাই জিলাৰ ডবকা আঞ্চলিক বন বিভাগৰ অধীনৰ যমুনা নৈৰ দেৱস্থান 2 আৰু 3 নম্বৰত বালি মাফিয়াই অব্যাহত ৰাখিছে অবৈধ খনন নদীখনত এনেদৰে নিতৌ খনন চলাই দুষ্ট চক্ৰটোৱে সৰবৰাহ কৰি আছে শিল আৰু বালি উল্লেখ্য যে হোজাই বন বিভাগৰ অধীনত 3 ঠাইত বালিৰ মহল আছে যদিও বৰ্তমানে বন্ধ হৈ আছে সকলো বালিৰ মহল খেহতীয়াকৈ চৰকাৰী কাম তথা চৰকাৰৰ উন্নয়নৰ কামৰ বাবে জনৈক ৰহমান এলএ তথা ব্যক্তিগত 2 এটা সংস্থাক অনুমতি দিয়ে বালি খননৰ কিন্তু বালি খননৰ বাবে নিৰ্দিষ্ট ঠাই তথা পৰিসীমা বান্ধি দিয়া নাই বন বিভাগে চৰকাৰৰ থাৰ্ড শিডিউল অনুসৰি চৰকাৰী নিৰ্মাণ কামত বালি যোগান ধৰাৰ বাবেই এই অনুমতি বন বিভাগৰ বনাঞ্চল এৰি অন্য সকলো স্থানতেই খননৰ অনুমতি দিয়াৰ ফলত কোটি কোটি টকাৰ ৰাজহ হেৰুৱাইছে চৰকাৰে এই ক্ষেত্ৰত বন বিভাগৰ মৌনতাৰ গইনা লৈ দেৱস্থানৰ বিভিন্ন অঞ্চলত এতিয়া শিল বালি মাফিয়াই অবাধে চলাইছে খনন কাৰ্য সম্প্ৰতি ৰাইজৰ অভিযোগত পোহৰলৈ আহিছে শিল বালি মাফিয়াৰ অবৈধ খননৰ তথ্য বন বিভাগৰ হাতত পৰিছে ৰাইজৰ অভিযোগ এতিয়া এই বিষয়ত জিলা প্ৰশাসন তথা চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিব সেয়াহে হ'ব লক্ষণীয় ডবকাৰ পৰা হোজাই তথা ডিমা হাছাও জিলাৰ ব্যুৰো বিজু গাঁও খোৱাৰ সহযোগত মধ্য অসম ব্যুৰো বাহাৰুল ইছলামৰ ৰিপৰ্ট এনবি নিউজ ডবকাৰ যমুনা নৈত অবাধে অবৈধ খনন বালি মাফিয়াক ৰুধিবলৈ অক্ষম বন বিভাগ হোজাই জিলাৰ ডবকা আঞ্চলিক বন বিভাগৰ অধীনৰ যমুনা নৈৰ দেৱস্থান 2 আৰু 3 নম্বৰত বালি মাফিয়াই অব্যাহত ৰাখিছে অবৈধ খনন নদীখনত এনেদৰে নিতৌ খনন চলাই দুষ্ট চক্ৰটোৱে সৰবৰাহ কৰি আছে শিল আৰু বালি উল্লেখ্য যে হোজাই বন বিভাগৰ অধীনত 3 ঠাইত বালিৰ মহল আছে যদিও বৰ্তমানে বন্ধ হৈ আছে সকলো বালিৰ মহল খেহতীয়াকৈ চৰকাৰী কাম তথা চৰকাৰৰ উন্নয়নৰ কামৰ বাবে জনৈক ৰহমান এলএ তথা ব্যক্তিগত 2 এটা সংস্থাক অনুমতি দিয়ে বালি খননৰ কিন্তু বালি খননৰ বাবে নিৰ্দিষ্ট ঠাই তথা পৰিসীমা বান্ধি দিয়া নাই বন বিভাগে চৰকাৰৰ থাৰ্ড শিডিউল অনুসৰি চৰকাৰী নিৰ্মাণ কামত বালি যোগান ধৰাৰ বাবেই এই অনুমতি বন বিভাগৰ বনাঞ্চল এৰি অন্য সকলো স্থানতেই খননৰ অনুমতি দিয়াৰ ফলত কোটি কোটি টকাৰ ৰাজহ হেৰুৱাইছে চৰকাৰে এই ক্ষেত্ৰত বন বিভাগৰ মৌনতাৰ গইনা লৈ দেৱস্থানৰ বিভিন্ন অঞ্চলত এতিয়া শিল বালি মাফিয়াই অবাধে চলাইছে খনন কাৰ্য সম্প্ৰতি ৰাইজৰ অভিযোগত পোহৰলৈ আহিছে শিল বালি মাফিয়াৰ অবৈধ খননৰ তথ্য বন বিভাগৰ হাতত পৰিছে ৰাইজৰ অভিযোগ এতিয়া এই বিষয়ত জিলা প্ৰশাসন তথা চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিব সেয়াহে হ'ব লক্ষণীয় ডবকাৰ পৰা হোজাই তথা ডিমা হাছাও জিলাৰ ব্যুৰো বিজু গাঁও খোৱাৰ সহযোগত মধ্য অসম ব্যুৰো বাহাৰুল ইছলামৰ ৰিপৰ্ট এনবি নিউজ এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা